জুবিনবিহীন প্ৰথমটো উপজাতি। এই বিশেষ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰ বিভিন্ন স্থানতো ঈশ্বৰ পুত্ৰগৰাকীৰ জন্মদিন আয়োজন কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত জীৱন সুৰভি শীৰ্ষক এক ৰক্তদান শিবিৰ নগৰৰ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা হৈছে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ আজি যি 53 সংখ্যক উপজা দিন, এই পবিত্ৰ দিনটোত আমি শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা হৈ তেখেতলৈ জন্মদিনৰ শুভকামনা জনাইছোঁ। লগতে প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ পুণ্যাত্মা য'তেই আছে তাতেই কুশলে থাকক, ভগৱন্তই শ্ৰীচৰণত তেখেতক স্থান দিয়ক, এয়া আমি নেদেখাজনৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। যিহেতু আজি 53 সংখ্যক জন্মদিন, গতিকে আমি শিৱসাগৰ জিলাৰ এই ঐতিহাসিক দলুমুখ চাৰিআলিত ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত আমি জীৱন সুৰভি নামেৰে এটি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছোঁ। ইয়াত আজি আমাৰ প্ৰায় 100ৰো অধিক যুৱ বন্ধুৱে ৰক্তদান কৰিব। গতিকে এই ৰক্তদান জীৱনদান, এই পুণ্য কৰ্মত যিসকল আমাৰ যুৱ বন্ধুৱে ৰক্তদান কৰি সমাজখনক ভৱিষ্যতে জাতিটোক শক্তিশালী কৰিবৰ কাৰণে, নিজৰ জ্ঞাতি কুটুম্বক বিপদৰ সময়ত সহায় কৰিবৰ কাৰণে যি এই ৰক্তদান কাৰ্যসূচীত অংশ ল'ব, ৰক্তদান কৰিব, আমি সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ। আৰু আনুষ্ঠানিকভাৱে এতিয়া আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে এই আপাহতে আমাৰ সকলো শিৱসাগৰবাসী ৰাইজক জুবিন গাৰ্গদেৱৰ এই 53 সংখ্যক জন্মদিনৰ উপলক্ষে আমি শুভকামনা জনাইছোঁ, আমি অভিনন্দন জনাইছোঁ। অসমৰ জাতীয় সম্পদ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিনৰ উপলক্ষে অসম গণ পৰিষদে আমি ৰক্তদান কাৰ্যসূচী আজি সমগ্ৰ অসমতে হাতত লৈছোঁ। আৰু সেই কাৰ্যসূচী অনুসৰি আমি শিৱসাগৰ জিলা সমিতি অসম গণ পৰিষদৰ শিৱসাগৰ চিকিৎসালয় ৰক্ত ভঁৰালত আমি ৰক্তদান কৰিবৰ কাৰণে প্ৰায় 50 জনৰ এটা লিষ্ট দিছোঁ। পৰ্যায়ক্ৰমে ইয়াৰ ৰক্তদান আৰম্ভ হৈছে। গতিকে এই আপাহতে আপোনালোকৰ যোগেদি সকলোকে অনুৰোধ জনাইছোঁ যাতে আজি এই জন্মদিনৰ উপলক্ষে যি আমি ৰক্তদান অনুষ্ঠিত কৰিছোঁ, কাৰ্যসূচী হাতত লৈছোঁ, এই কাৰ্যসূচী যাতে সকলোৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যাতে আনক সহায় কৰাৰ যি তেওঁ আদৰ্শ আছে, সেই আদৰ্শ সাৰোগত কৰি যাতে আগবাঢ়ি যায়। আৰু এই ৰক্তদান কৰিয়ে যাতে আমি যিসকলক ৰক্তৰ প্ৰয়োজন সেইসকলক যাতে আমি কিছু মানে সকাহ দিব পাৰোঁ, তাৰ মানে উদ্দেশ্য আগত ৰাখিয়ে আমি আজি ৰক্তদান আৰম্ভ কৰিছোঁ। ধন্যবাদ। জয় অসম। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।